এভৰিৱান পোষ্ট অফিচৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে য'ত আপোনালোকে আবেদন কৰিব পাৰিব। কালিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে। কিন্তু যিটো আপোনালোকৰ মাজত কম পোষ্ট অফিচৰ ডাক বিভাগৰ যিখিনি চাকৰি হয় GDS পোষ্টখিনি আপোনালোকক খুব সোনকালে আহিব। তাতকৈ আগতে আহি পৰিছে নতুনকৈ চাকৰি ডাক বিভাগৰ ফালৰ পৰা, য'ত আপোনালোকে পৰীক্ষা কিন্তু দিব লাগিব এই চাকৰিটোৰ কাৰণে। বাকী যিখিনি আপোনালোকৰ GDS পোষ্ট হয় GDS ABPM BPM থাকিব, তাৰপিছত আপোনালোকৰ GDSৰ সেইখিনিত আপোনালোকে পৰীক্ষা দিব নালাগে, কিন্তু এইখিনি পৰীক্ষা দিব লাগিব যিটো আপোনালোকৰ নতুনকৈ আহিছে এপ্লাই ষ্টাৰ্ট হৈছে। আমি সকলোখিনি চাম। প্ৰথমতে আপোনালোকৰ কেনেকুৱা ধৰণৰ হয় GDSৰ পৰা আপোনালোকে যাব পাৰিব MTSলৈ, আৰু প্ৰমোশ্যন ল'ব পাৰে MTSৰ পাছত আপোনালোকৰ PA হ'ব পাৰিব। অৰ্থাৎ এনেধৰণে এই সকলোবিলাক আপোনালোকৰ প্ৰচেছ হয়। গতিকে একেবাৰে যিটো প্ৰচেছ একেবাৰে শেষতে আপোনালোকে ল'ব পাৰিব যিটো আপোনালোকে আহি পৰিছে পৰীক্ষাৰ বাবে ন'টিছ, আৰু লগতে আপোনালোকৰ অনলাইন এপ্লাই কালিৰ পৰা ষ্টাৰ্ট হৈছে। তেওঁলোকে সবিশেষ সকলোখিনি চাওঁ। আৰু তাৰ আগতে আপোনালোকৰ ডাক বিভাগৰ যিখিনি GDS পদ হয় সেই GDSখিনি কিন্তু পৰীক্ষা দিব নালাগে। সেইখিনি আপোনালোকৰ দিন লাগিব এই মাহটোৰ ভিতৰতে, বা এই মাহটো যোৱাৰ পাছত 1 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব নতুন যিখিনি GDS পোষ্ট হয়। আৰু তাৰ আগতে আপোনালোকৰ এতিয়া এটা ভাল খবৰ আহি পৰিছে, যিটো আপোনালোকৰ পোষ্ট অফিচৰ ডাক বিভাগৰ পৰীক্ষা দিয়া চাকৰি এটা আহি পৰিছে, যে আপোনালোকে পৰীক্ষা দিব পাৰে। প্ৰায় 10,000 মান চাকৰি মুকলি হৈছে। ব'লক তেনেধৰণে আলোচনা কৰোঁ। আৰু ইয়াতে মই যিখিনি আপোনালোকক জনালোঁ পোষ্ট অফিচৰ যিখিনি চাকৰি হয়, এতিয়া যিটো আপোনালোক পৰীক্ষা দিব লাগিব সেইটোৰ বাবে আপোনালোকে ইয়াতে কম্বাইন গ্ৰেজুৱেট লেভেলৰ লগতে জড়িত হৈ থাকে, অৰ্থাৎ CGL SSC CGL, য'ত 17,727টা পদ আছে। এইবিলাক আৰু পদ বৃদ্ধি হ'ব পাৰে, কিন্তু এইখিনি অনলাইন ষ্টাৰ্ট হৈছে কালিৰ পৰা। লগতে ইয়াতে আপোনালোকৰ ডাক বিভাগৰ কি পদ জড়িত হৈ আছে, যদি প্ৰথমতে আছে পোষ্টেল এছিষ্টেণ্ট পদ ইয়াতে আপোনালোকৰ জড়িত হৈ থাকে, অৰ্থাৎ ইয়াতে থাকে ডিপাৰ্টমেণ্ট অনুসৰি মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো ইয়াতে জড়িত থাকে। গতিকে আপোনালোকে যদি ভাবে পোষ্ট প্ৰেফাৰেঞ্চ দিব বিচাৰে, পোষ্ট প্ৰেফাৰেঞ্চ যদি আপোনালোকে দিয়ে পোষ্টেল এছিষ্টেণ্টত, তেতিয়া আপোনালোকে ডাক বিভাগত চাকৰি লাভ কৰিব পাৰিব, যিটো পৰীক্ষা দি পিনে, য'ত আপোনালোকে CGL কম্বাইন গ্ৰেজুৱেট লেভেল তেওঁলোকে প্ৰেফাৰেঞ্চ দি ল'ব পাৰিব। যিখিনি GDS পদ হয় সেই GDS পদখিনিৰ কাৰণে কিন্তু আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা নহয়। এইখিনি 1 তাৰিখৰ পৰা আপোনালোকে আপডেট নিশ্চয়ৰূপে পাব, যিহেতু মই আপোনালোকক সকলোখিনি দেখুৱাই ৰাখিছোঁ। GDSৰ যিখিনি আপোনালোকৰ পৰীক্ষা নহয় পাৰ্চেণ্টেজ অনুসৰি আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। সেইখিনি কাৰণে আপোনালোকে 1 তাৰিখৰ ভিতৰত আপোনালোকে কিবা আপডেট পাই যাব এপ্লাই হোৱাৰ। তাতে আপোনালোকৰ পাৰ্চেণ্টেজ যদি ভাল হয় নিশ্চয়ৰূপে চাকৰি লাভ কৰিব পাৰিব। আৰু নতুনকৈ যিহেতু কালিৰ পৰা যিখিনি আবেদন হৈছে SSC CGL, তাতে আপোনালোকে ডাক বিভাগৰ মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন সেই ডিপাৰ্টমেণ্টটো আপোনালোকে যিটো পোষ্টেল এছিষ্টেণ্ট PS বুলি কোৱা হয়, পোষ্টেল এছিষ্টেণ্ট PA পদটো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এবাৰ যিহেতু বিভিন্ন ধৰণৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট ইয়াতে লগ হৈ পিনেহে CGLটো হয়, আপোনালোকে সকলোৱে জানে। তাৰে ভিতৰত কিন্তু ডাক বিভাগৰ পদ যিটো PAটো থাকে, পোষ্টেল এছিষ্টেণ্ট, আৰু ইয়াতে দুবাৰকৈ পৰীক্ষা দিব লগা হয়। আপোনালোকে প্ৰি আৰু মেইনছ দিব লগা হয়। আৰু ইয়াতে 17,727টা টোটেল সকলোবিলাক ডিপাৰ্টমেণ্ট লগ হৈ পদবিলাক মুকলি হৈছে। আৰু ইয়াতে যদি আপোনালোকে চাই এপ্লাইটো কালিৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট আছে 25 তাৰিখ 7 মাহ 2024। আৰু লগতে ইয়াতে আপোনালোকৰ নেম অফ এক্সাম হৈছে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম, অনলাইন মোড হৈ আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, অল ইণ্ডিয়া এপ্লাই কৰিব পাৰে। লগতে মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে পোষ্টেল এছিষ্টেণ্টটো প্ৰেফাৰেঞ্চ দিব পাৰে। আৰু লগতে তাতে আপোনালোকৰ সকলোখিনি থাকিব। আৰু এনেধৰণে আছিলে এইখিনি পদৰ। ইয়াৰ বাবে আপোনালোকে জানে বেচেলৰ ডিগ্ৰী লাগিব, কোনো ধৰণৰ আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ নালাগে। যদি আপোনালোকে BA অথবা BSc কমপ্লিট কৰিছে তেতিয়া ইয়াত নিশ্চয়ৰূপে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি GDS পদ আছে সেইখিনিৰ কাৰণে আপোনাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, সকলোখিনি খবৰ লাভ কৰি থাকিব পাৰিব। আৰু ইয়াতে পৰীক্ষা পেটাৰ্ণটো এনেকুৱা ধৰণৰ হয়, নিগেটিভ মাৰ্কো থাকে। ইয়াতে আপোনালোকে দেখিছে কি কি আহিব। লগতে নেক্সট যিটো আপোনালোকৰ এক্সাম হ'ব Tier 2 হ'ব, তাতে আপোনালোকৰ কি কি ছাবজেক্ট আছে Session 1টোত, Session 2টোত কি কি আছে সকলোখিনি প্ৰকাশ কৰিছে। যিসকল ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব।